নমস্কাৰ, মই মাইনা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আলোচনা কৰিব ওলাইছোঁ প্ৰেজেণ্ট টেন্সৰ তৃতীয়টি ভাগ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ওপৰত। যি ক্ৰিয়াৰ কাম বৰ্তমানত শেষ হোৱা বুজায় তেনে ক্ৰিয়াৰ কাল প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়। বৰ্তমানত যদি আমি কিবা এটা কাম শেষ হোৱা বুজাওঁ, যেনে ছাপ'জ এক্সাম্পল হিচাপে যদি আমি কওঁ আমি এইমাত্ৰ ভাত খালোঁ, আমি এইমাত্ৰ তাৰ পৰা আহিলোঁ, তেনেকুৱা চেণ্টেন্সবিলাক যে কিবা এটা কাম যদি এইমাত্ৰ শেষ হোৱা বুজায় তেনেকুৱা চেণ্টেন্সবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন মতে আমাক কি লাগে? ছাবজেক্ট হেভ হেজৰ যিকোনো এটা ভাৰ্বৰ কোনটো ফৰ্ম লাগিব? আমাক পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব। ভাৰ্বৰ তিনিটা ফৰ্মৰ বিষয়ে তোমালোকে নিশ্চয় জানা, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে টেন্স কাৰেকশ্যনত আমাক যিটো ভাৰ্ব দিয়া থাকিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন মতে যদি আমি টেন্স কাৰেকশ্যনটো কৰোঁ তেতিয়াহ'লে আমাক কি লাগিব? ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব। এক্সাম্পল হিচাপে যদি ভাৰ্বটো গ' দিয়া থাকে তেতিয়াহ'লে আমি গন লিখিব লাগিব, মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব। অ'কে, কি লাগিব? প্ৰথমতে আমাক ছাবজেক্ট লাগিব, ছাবজেক্টৰ লগত হেভ হেজৰ যিকোনো এটা লাগিব, ভাৰ্ব লাগিব, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব। এতিয়া কথা হ'ল হেভ হেজ আমি কেনেকৈ বহুৱাম? প্ৰথম কণ্ডিশ্যন, ছাবজেক্টটো যদি প্লুৰেল হয় অৰ্থাৎ বহুবচন হয় তেতিয়াহ'লে আমি হেভ বহুৱাম, আৰু ছাবজেক্টটো যদি ছিংগুলাৰ নাম্বাৰ হয় অৰ্থাৎ একবচন হয় তেতিয়াহ'লে আমি হেজ বহুৱাম। কিন্তু আই আৰু ইউ, আই বুলি ক'লে যদিও আমি এজন বুজোঁ, ইউ বুলি ক'লে তুমি, আই বুলি ক'লে মই আৰু তুমি যদিও আমি এজন বুজোঁ, কিন্তু আই আৰু ইউ লগত আমি হেভ বহুৱাম। বাকী একবচন হ'লে হেজ বহিব, বহুবচন হ'লে হেভ বহিব। এক্সাম্পল হিচাপে হি ইট দ্য মেংগো। অ'কে, এতিয়া ইয়াতে ছাবজেক্টটো হৈছে হি বুলি ক'লে যিহেতু আমি এজন বুজোঁ গতিকে আমি হি লগত কি বহুৱাইছোঁ? হেজ বহুৱাইছোঁ। হি হেজ। ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইটেন দ্য মেংগো, গতিকে হি হেজ ইটেন দ্য মেংগো। বাক্যত যেতিয়া জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি, মেনি টাইমছ আদি শব্দ থাকে তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয়। প্ৰথম কথা, তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি হয় সেইটো গম পালা যে বৰ্তমানত কিবা এটা কাম যদি শেষ হৈছে সেইটোৱে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। কিন্তু এনেকুৱা কিছুমান শব্দ যিয়ে আমাক টেন্সটো চিনি পোৱাত সহায় কৰে। তাৰ মাজত কেইটামান শব্দ হৈছে জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি, মেনি টাইমছ আদি শব্দ। এই ৱৰ্ডকেইটা যদি আমি চেণ্টেন্সটোত দেখোঁ তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন মতে টেন্স কাৰেকশ্যনটো কৰিম। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কেইটামান এক্সাম্পল আলোচনা কৰোঁচোন আহা। চৌধুৰী ফেমিলি ট্ৰেভেল কাশ্মীৰ ৰিচেণ্টলি বাই ফ্লাইট। মই তোমালোকক কৈছিলোঁ নহয় কিবা এটা কি শব্দটো আছে ইয়াতে? ৰিচেণ্টলি। গতিকে আমি কি কৰিম? চৌধুৰী ফেমিলি, ইয়াতে চৌধুৰী ফেমিলি বুলি ক'লে কেইটা পৰিয়ালক বুজাই আছে? এটা পৰিয়ালক বুজাই আছে। চৌধুৰী ফেমিলি যিহেতু এক বচন হৈ আছে, ছিংগুলাৰ ফৰ্মত আছে, গতিকে আমি হেভ হেজৰ কি বহুৱাইছোঁ? হেজ। ট্ৰেভেলৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিব। ট্ৰেভেলৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে ট্ৰেভেল কাশ্মীৰ ৰিচেণ্টলি বাই ফ্লাইট। নম্বৰ 2, দ্য টাইটানিক ফেমাছ ফিল্ম, আই চি ইট মেনি টাইমছ। গতিকে এইখিনি আমি লিখি লৈছোঁ, দ্য টাইটানিক ফেমাছ ফিল্ম। ইয়াতে ছাবজেক্টটো কি? আই। মই কৈছিলোঁ এক বচনত যদিও হেজ বহে, আই আৰু ইউ লগত হেভ বহে, গতিকে আই হেভ চিৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হয়? চিন ইট মেনি টাইমছ। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কেইটামান উদাহৰণ কৰি চাওঁ আহা। যেনেকৈ নম্বৰ 1ত দিয়া আছে দ্য বয় ৰিড হিজ লেচন জাষ্ট নাও। গতিকে দ্য বয় বুলি ক'লে যিহেতু এজনক বুজাই আছে, দ্য বয় হেজ। ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ৰিডেই হয়, চেম। ৰিড হিজ লেচন জাষ্ট নাও। Number 2, he recently arrived the station. হি বুলি ক'লে আমি এজনক বুজোঁ, he has recently, CEN, recently, arriveৰ past participle ফৰ্মটো হৈছে arrived the station. He has recently arrived the station. Number 3, we caught fish just now. এতিয়া we বুলি ক'লে যিহেতু আমি এজনতকৈ বেছি বুজায়, মানে প্লুৰেল ফৰ্মত আছে, গতিকে we লগত আমি হেজ নবহুৱাই হেভ বহুৱাইছোঁ। we have কঠৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কঠে হয়, caught fish just now.
আশা কৰিছোঁ তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে বুজি পাইছা। নেক্সট ক্লাছত আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে যদি তোমালোকৰ কিবা সুধিব থাকে তোমালোকে নিশ্চয় মোক সুধিবা আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।